আৰ্থিক সাহায্য মানে বানপানীৰ পৰা বিচাৰিছে মানে কি মানে কি এনজিঅ'ৰ নাম কি হয় আৰু কেনেকুৱা কি হেল্প কৰিব? আমাৰ এনজিঅ'ৰ নাম হৈছে চিত্ৰাংগদা পৰিচয় বিচাৰি যাওঁ বুলি আমাৰ এনজিঅ' আছে। আমি তাতে যিখিনি আমি সংগ্ৰহ কৰিছোঁ বানপীড়িত লোকৰ কাৰণে আমি চিত্ৰাংগদা পৰিচয়ত আমি জমা দিম। তেওঁলোকে আধা অংশ হয়তো গুৱাহাটীতো দিব পাৰে আৰু আধা অংশ হয়তো শিৱসাগৰতো দিব পাৰে। মানে বস্তুটো ভাগ হৈ যাব, তাৰমানে অকল যে এডোখৰ জেগাতেই দিম। আমি পৰিস্থিতিটো বুজ লৈ পেলাই আমি দিম বস্তুটো, চাম আমি ক'ত মানে মানুহখিনি কেনেকৈ হাহাকাৰ কৰি আছে যে এটুপ পানী পোৱা নাই, এটা বিস্কুট পোৱা নাই, এখন কাপোৰ পোৱা নাই, তেনেকুৱা জেগাতে আমাৰ বহুত বেয়া লাগিছে এইবিলাক দেখি। গতিকে আমি এতিয়া বানপীড়িত ৰাইজৰ কাৰণে মানুহে মানুহৰ বাবে অলপ সাহায্য বিচাৰিছোঁ। গতিকে যোনে যেনেকৈ পাৰে সামৰ্থ্য অনুযায়ী আমি লৈছোঁ আৰু আমি তেওঁলোকলৈ এতিয়া আমাৰ এনজিঅ'টোৰ থ্ৰুৱেদি আমি পঠাম। পৰহিলৈ আমাৰ মানুহ যাব, আমি তেওঁলোকক কাপোৰ পঠাই দিম, বিস্কুট যোনে যেনেকৈ পাৰে যি আমাৰ সামৰ্থ্য অনুযায়ী আমি পঠাই দিম। জয় আই অসম। জয় আই অসম। আপোনালোকে এনজিঅ'টো ক'ত আছে? আমাৰ এনজিঅ'টো ক'ত আছে বুলি ক'ম, লাষ্ট গেটত আছে। আমাৰ মেম থাকে কিন্তু হেৰি আছে চানমাৰীত থাকে আমাৰ মেম।